মহিয়সী কাজি ৰংসাংপীৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সুৰক্ষিত কৰিব কাৰ্বি আংলং সাহিত্য পৰিষদে। কিংবদন্তি মহিয়সী নাৰী কাজি ৰংসাংপীৰ স্মৃতিত ডিফু ৰাংচিনা ভৱনত বহুভাষিক কবি সন্মিলন। জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা অহা ৬০গৰাকী কবিৰে কবিতাৰ মালিতাৰে সৌৰভময় হৈ উঠে ৰাংচিনা ভৱনৰ প্ৰাংগণ। বিজেপি চৰকাৰৰ দিনত নিত্য ব্যৱহাৰ্য সামগ্ৰী আকাশলংঘী মূল্য বৃদ্ধি কেপ UCC বিপক্ষে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ মহিলা কংগ্ৰেছ কমিটি আৰু যুৱ কংগ্ৰেছৰ। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। নৱম সংখ্যক কাজি ৰংসাংপীৰ স্মৃতি আজি কাজিৰঙাৰ কহৰাত উলহ মালহেৰে উদযাপন। চৰকাৰীভাৱে উদযাপিত এই দিৱসৰ সৈতে সংগতি ৰাখি পুৱা ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাৰে দিনজোৰা কাৰ্যসূচী শুভাৰম্ভণি হয়। কাৰ্বি জনগোষ্ঠীৰ কিংবদন্তীৰ এগৰাকী সুন্দৰী মহিয়সী কাজি ৰংসাংপী। জনশ্ৰুতিৰ মতে অতি সুন্দৰী এইগৰাকী মহিয়সী নামেৰে নামাকৰণ কৰা হৈছে বিশ্ব প্ৰসিদ্ধ কাজিৰঙা উদ্যান। বিভিন্ন জীৱ জন্তুৰ লগতে এশিঙীয়া গড়ৰ প্ৰতি অতিশয় মৰম কৰাৰ বাবে ঈশ্বৰে কাজিৰৰ হাতত স্বৰ্গৰ পৰা পঠাই দিছিল দুটাকৈ গড়ৰ পোৱালি। পৃথিৱীত খাদ্য ৰহস্য ৰোপণৰ বাবেও স্বৰ্গৰ পৰা কঠীয়া লৈ আহিছিল কাজিৰে। এই গৰাকী মহিয়সী নাৰীগৰাকীৰ বিষয়ে উঠি অহা নৱ প্ৰজন্মৰ লগতে বিশ্ববাসীৰ মাজত অধিক প্ৰচাৰৰ বাবে পৰিষদে প্ৰত্যেক বছৰে ৫ ডিচেম্বৰৰ দিনা কাজি ৰংসাংপীৰ শুৱনি দিৱস হিচাপে পালন কৰি আহিছে। উল্লেখ্য, মহিয়সী নাৰীগৰাকীৰ স্মৃতি দিৱস উপলক্ষে কাজিৰঙাৰ কহৰাত আয়োজিত অনুষ্ঠানটোৰ মুকলি সভাত কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে পৌৰোহিত্য কৰে। মুখ্য অতিথি হিচাপে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংসাঙৰ উপৰিও কাৰ্যবাহী সদস্য MAC আৰু পৰিষদৰ সচিবসহ বিষয়া তথা কৰ্মচাৰীসকল উপস্থিত থাকে। মুখ্য অতিথি হিচাপে উপস্থিত মুখ্য কাৰ্যবাহী তুলিৰাম ৰংসাঙে ভাষণ প্ৰসংগত কাজিৰঙাস্থিত কাৰ্বি আংলঙৰ অন্তৰ্গত কহৰাবনা অঞ্চলত থকা এশিঙীয়া গড়ৰ ৰক্ষাৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। বনা অঞ্চলৰ সকলো বেদখল ৰোধ কৰাৰ লগতে চোৰাং চিকাৰী ৰোধ কৰিব বুলি মন্তব্য কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে। আৰু বিশেষকৈ কাজিৰঙা যে গড় হত্যা কৰে, সেই চোৰাং চিকাৰীবিলাকৰ গড় হত্যা কৰে, সেইবিলাকৰ নাইকিয়া কৰিবৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু এডমিনিষ্ট্ৰেটিভ ল' এণ্ড অৰ্ডাৰ ডিপাৰ্টমেণ্টৰ লগত যোৱাকালি আলাপ আলোচনা কৰিছোঁ। আৰু সোনকালে আমি যিবিলাকৰ ইলিগেল যিবিলাক ইনক্ৰচমেণ্ট আছে আমাৰ কাৰ্বি আংলঙৰ মাটি, বিশেষকৈ নাগালেণ্ড আৰু মেঘালয়, সেইবিলাকক আমি এই মাহৰ ভিতৰতে ইভেকশ্যন কৰা আৰম্ভ হ'ব। আৰু যিমানখিনি ইয়াত কাৰ্বি আংলঙৰ মাটি যিবিলাক গড় আছে বা বেলেগ বেলেগ হাতীৰ পৰা আৰম্ভ কৰি যাতে চোৰাং চিকাৰীবিলাকে যাতে সেইবিলাকৰ হত্যা নকৰে, তাৰ কাৰণে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু ল' এণ্ড অৰ্ডাৰ DC আৰু SP লগত যোৱাকালি আলোচনা কৰা হৈছে। আৰু লগতে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিল পুঁজিৰ পৰা কাজি ৰংসাংপী নামত নামাকৰণ কৰি আমি এটা ডাঙৰ গেষ্ট হাউচ এটা বনাব গৈ আছোঁ, যে কাজি ৰংসাংপী ভৱন। সেইটো ইয়াত আমি এই বছৰৰ ভিতৰত শেষ কৰিবৰ কাৰণে আমি ইয়াত সিদ্ধান্ত লৈছোঁ। আৰু লগতে আমি কাৰ্বি আংলং যিটো নেকি কাজিৰঙাটো আমাৰ কাৰ্বি আংলঙৰ মাটি, গোটেইখিনি ইয়াত আমাৰ মাটি আছে। গতিকে সেই কাজিৰঙাটো যেতিয়া সময় আহিব, যেতিয়া আমাৰ কাৰ্বি আংলঙৰ সীমা, তাত আমি কাজি ৰংসাংপী মেমৰিয়েল পাৰ্ক বুলি আমি নামাকৰণ কৰি এটা ভাল এটা গেট আমি বনাবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। বাকীবিলাক আমি ৰাস্তা পদূলিবিলাকৰ বনাই আছে। আৰু আগন্তুক যে কাজি ৰংসাংপী নামতে সেই কাজিৰঙাটো নামাকৰণ হৈছে। আচলতে আমাৰ কাজি ৰংসাংপী সেই নামটোত হ'ব লাগে, কিন্তু পিছত
নাম থৈ দিছে যে কাজিৰঙা বুলি কৈছে কিন্তু আচলতে কাজিৰঙাটো বহুত ধুনীয়া মিছ ৱৰ্ল্ড আৰু মুঠৰ আমাৰ কাজিৰঙা হাংপিটো সেই তাৰ নামাকৰণৰ কাৰণে আমি এতিয়া কাজিৰঙা হাংপি মেমৰিয়েল পাৰ্ক আমি থেংক ইউ ধন্যবাদ মংগলেখি জাচনিখি ৰিপৰ্ট কাট নিউজ পোন প্ৰথমবাৰৰ বাবে কিংবদন্তি মহিয়সী নাৰী কাজী ৰহাংপীৰ সোৱৰ্ণত ডিফু ৰাংচিনা ভৱনত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় বহুভাষিক কবি সন্মিলন অসম সাহিত্য ভাষা ৰাংচিনা ভৱনৰ উদ্যোগত মাতৃভাষা আৰু ৰাজ্যিক ভাষা প্ৰয়োগ উপ সমিতিৰ সৌজন্যত আৰু ডিফু সাহিত্য সভাৰ সহযোগত কাজী ৰহাংপীৰ সোৱৰ্ণত অনুষ্ঠিত কৰা হয় এই বহুভাষিক কবি সন্মিলন পুৱা মহিয়সী কাজী ৰহাংপীৰ প্ৰতিচ্ছবি ডক্টৰ ভূপেন হাজৰিকাৰ বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক লুনচে টিমুঙৰ বন্তি প্ৰজ্বলন তথা বিশিষ্ট লেখক নজেন্দ্ৰ নুনিছাৰ মাল্যপন অনুষ্ঠানেৰে দিনজোৰা কাৰ্যসূচী শুভাৰম্ভণি কৰা হয় অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ অসমীয়া মুৰব্বী অধ্যাপক ডক্টৰ কুসুম্বৰ বৰুৱাই শুভ উদ্বোধনী কৰা কবি কাজী ৰহাংপীৰ স্মাৰক অনুষ্ঠান তথা কবি সন্মিলনখনে পৰিচালনা কৰে কাব্য কমল বঁটা প্ৰাপক চাৰেন হানছে বহু ভাষী কবি সন্মিলনখনে পৰ্যালোচক হিচাপে উপস্থিত থাকে বিশিষ্ট কবি সাহিত্যিক ধনেশ্বৰ ইংতি আৰু বিশিষ্ট লেখক ৰবীন গোস্বামীয়ে উল্লেখ্য জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা সৰ্বমুঠ 9 গৰাকী কবিয়ে সন্মিলনত অংশগ্ৰহণ কৰি স্বৰচিত কবিতা পাঠ কৰে আনহাতে কবিতা অনুষ্ঠানৰ মাজে মাজে আকৰ্ষণীয় গীত নৃত্য অনুষ্ঠানেৰে কবিতা অনুষ্ঠানটি সোণত সুৱগা চৰে সমগ্ৰ ৰাজ্যজুৰি কেবৰ বিৰুদ্ধে প্ৰতিবাদৰ অগ্নি জ্বলি থকাৰ মাজতে পাৰ্বত্য জিলা কাৰ্বি আংলঙত কেবৰ বিপক্ষে জ্বলিছে তীব্ৰ প্ৰতিবাদৰ জুই সমগ্ৰ ৰাজ্যজুৰি কেবৰ বিৰুদ্ধে প্ৰতিবাদৰ অগ্নি জ্বলি থকাৰ মাজতে পাৰ্বত্য জিলা কাৰ্বি আংলঙত কেবৰ বিপক্ষে জ্বলিছে তীব্ৰ প্ৰতিবাদৰ জুই কেব ইউচিচি 2 সন্তানৰ নীতি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যৰ বিৰুদ্ধে প্ৰতিবাদত নামিল জিলা মহিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছ কমিটি লগতে বিজেপিৰ চৰকাৰৰ দিনত হায়দৰাবাদত ডক্টৰ প্ৰিয়ংকা ৰেড্ডীক ধৰ্ষণৰ দৰে ঘটনাক তীব্ৰ নিন্দা কৰে জিলা মহিলা কংগ্ৰেছ কমিটিয়ে ডক্টৰ প্ৰিয়ংকাক ধৰ্ষণ কৰাৰ পিছত অগ্নিত জ্বলাই মৰ্মন্তক মৃত্যু প্ৰদান কৰা দোষী লোকক আইনগত কঠোৰ শাস্তি প্ৰদানৰ দাবী তোলে জিলা মহিলা কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছৰ যৌথ কমিটিৰ নেতৃত্বই BJP सरकार ने बांटेन नादा इलेक्शन अखिया लाली तुमनां चिचाकलो लितुमाफान हरमुहटार तामी आदर नामा कम्पो फुलो लाबे लितुमाफान नादा सौरसो फतामे किराई कम दो फुलो लाबेंते नादा कार्बी आंगलो मारा फतामे बोरेगामार साइसामे दांसिगो फुलो मेडिकल कॉलेज लंगतामे वाइफिस तामे मिनी खेकलंगलो आलां लितुम सरकार डॉक्टर नाफिया बांके नॉन ला सोलाम चाका बांके इसी जा पप्लेंग प्लेपिन के प्लेइंग कारिलो बिनी आलू पियास्ता आदर के सोलक लापेन के बजार लं खान उनन आजार हरमु उनन आदर के सोलक आदर के बात लक्ष्य खेकलंगलो हाय आदर बीजेपी तो इलेक्शन बांगे चाहते हैं तो काम के आदर बांग पापा हियर असल हाय आदर के कम नहीं पजन की धारणा दलो नंबर 1 नंबर 2 बांग के नो नंबर गवर्नमेंट ऑफ इंडिया तो नो नंबर ला सीबी tapi UCC la soal atuma oleh ke be papas erlo kasi CB se pas ko bolong ke karbiang na ora to bagi suma ko pegi sinona mangke asidon karbiang to mas council pa asam government to dudun clip iposi karbiang long phan mate asam long so CB bang nang de putu de kasi to congress pa bangla se opus lo to CB bang ajat kori progress nai bang ajat kori ban long le Orlekhe report Kat News কেবৰ বিৰুদ্ধে কাৰ্বি পাহাৰত অব্যাহত আছে ধাৰাবাহিক প্ৰতিবাদ আছুসহ 30 জনগোষ্ঠীয় সংগঠনৰ সমান্তৰালকৈ সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ সন্থা চমুকৈ ওচুকাৰ নেতৃত্বত হাওৰাঘাট যুৱ সমাজে বৃহস্পতিবাৰে দুপৰীয়া জাতিধ্বংসী কেবৰ বিৰুদ্ধে বাহিৰ কৰে বাইক ৰেলী কেবৰ বিৰুদ্ধে ৰাজ্যৰ মাজত জাগৰণ সৃষ্টিৰ উদ্দেশ্য বাহিৰ কৰা এই বাইক ৰেলীয়ে বৃহত্তৰ হাওৰাঘাট অঞ্চলৰ লগতে ডকমকা লাংকিত ফুলনি আদি অঞ্চল পৰিভ্ৰমণ কৰে নেতৃত্বৰ স্পষ্ট মত কেব বাতিল কৰিবই লাগিব
অন্যথা হ'ব গণ আন্দোলন। উল্লেখ্য উচুকাৰ এই কাৰ্যসূচীত যোগ দিয়াৰ বাবে স্বেচ্ছাই ওলাই আহে হাওৰাঘাটৰ যুৱ সমাজ। 2016 নাগৰিকত্ব বিলৰ প্ৰতিবাদক আজি আমি সকলো ভাৰতবাসী ৰাইজৰ সহযোগত আজি আমি বাইক ৰেলী এখন সমদল ওলাব বিচাৰিছোঁ। এই সমদলত আমি বিজেপি চৰকাৰক আমি হুকিয়াই দিব বিচাৰিছিলোঁ যে 2016 নাগৰিকত্ব বিল অতি সোনকালে বাতিল কৰক। যদি বাতিল নকৰে তেতিয়াহ'লে আগন্তুক দিনত ভয়াৱহ কাৰ্যসূচী হাতত ল'বলৈ আমি প্ৰস্তুত হৈছোঁ। গোটেই অসমবাসী ৰাইজেই গোটেই জুই জ্বলিব লৈছে অসমত। তেওঁলোকে ইয়াততো বুজাটো উচিত, আৰু যদি নুবুজে তেতিয়াহ'লে ভৱিষ্যতত বিজেপি চৰকাৰে প্ৰত্যেকজন লিডাৰে নেতাই মন্ত্ৰীয়ে তেওঁলোকে অসমত ঘৰত থকালৈ তেওঁলোকৰ শান্তি নহ'ব বুলি আমি আপোনালোকৰ যোগেদি তেওঁলোকক হুকিয়াই দিব বিচাৰিছোঁ। অতি সোনকালে তেওঁলোকে বাতিল কৰক। অসমৰ ৰাইজৰ লগত প্ৰতাৰণা কৰা বন্ধ কৰক, নহ'লে অসমৰ ৰাইজে তেওঁলোকক কোনো ক্ষমা নকৰিব। হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট, কাট নিউজ। কেব প্ৰত্যাহাৰ দাবীত অৱস্থান ধৰ্মঘট ৰূপায়ণ আছুৰ আঞ্চলিক কমিটিৰ উদ্যোগতো জাতিধ্বংসী কেব যিকোনো বিনিময় প্ৰত্যাহাৰ হ'ব লাগে। অবৈধ বাংলাদেশীৰ বোজা অসমে কেতিয়াও ল'ব নোৱাৰিব। কেব প্ৰত্যাহাৰ দাবীত অৱস্থান ধৰ্মঘট ৰূপায়ণ আছুৰ আঞ্চলিক কমিটিৰ উদ্যোগত জাতিধ্বংসী কেব যিকোনো বিনিময় প্ৰত্যাহাৰ হ'ব লাগে। অবৈধ বাংলাদেশীৰ বোজা অসমে কেতিয়াও ল'ব নোৱাৰিব। সেয়ে কেন্দ্ৰই যিকোনো বিনিময় কেব অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 প্ৰত্যাহাৰ কৰিব লাগিব। আছুৰ এটা প্ৰতিনিধি দলে গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি এই প্ৰসংগত আলোচনা কৰে যদিও কোনো আশাব্যঞ্জক ফলাফল নাপালে, যাৰ ফলত এতিয়াও সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে আন্দোলনে শেষ পথ ৰৈছেগৈ। এইদৰে মত পোষণ কৰে আছুৰ আঞ্চলিক সমিতিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, কাট নিউজ। সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ। Chloride Unisex Beauty Parlor Hinben War Saikeme Kipipon. Lasi Lasonover Saikeme along Ninghangatum Ali Chuan Dunikha. War Saikeme Laki Chiklu Jontro Kapan Kapamada Seke Piponji. Lasi Apor Panhok Hip Pinpen Chloride Unisex Beauty Parlor along Patebogda Mignon, Rong Harpi Rong Berot, near Iron Bridge, Dipukar Bianglong. Lasi Lance Sekachini Lethoji Apan Laswa number 600-121-3664 along Humrignon. Start here, right anywhere. Isan Motors authorized dealer of Royal Enfield. Rongkhelan near Don Bosco School, Dipu. 782460 Assam. Easy finance available here. For more information, contact 700-280-5342 and 8812-805591. Or you can mail isanmotorsk@gmail.com. Wang tha wang ik tha electronic hormone ang litum ador kijum hek pen long pon ikji lase apor pacheton dun pen warsai keme to endun iksana nang litum long pon ikji lake free chalong abrain LG Samsung Sony Whirlpool Haier TV long abrain dolake LG Samsung BPL Akai washing machine abrain lake Samsung LG Haier lapen ke tutulang plastic chair table steel lapen plywood furniture lapen ke solar inverter da longpon ikji lasinang litum na humri ignon Asok Prasad Chateri Bukulia Electronic and Electrical Akulat Bukulia Main Market Karbi Anglong Assam. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ
কান জুচ খাওক জীৱনৰ মজা লওক Kanj Juice. Simonjir Children Park cum picnic spot. A place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014-33731, 93652-07012. Simonjir Children Park, Chirikangnet, Ward number 4, D4, Karbi Anglong. Cloret Beauty Salon Unisex is opening its door for a 6-month crash course on beautician and cut. Interested person may kindly come and contact Cloret Beauty Salon Unisex near Iron Bridge, Rongporbi Road, Dipu, Karbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং জিলাৰ ৰঙাপাহাৰ বনা আঞ্চলিকৰ অধীনস্থ ধনখিৰি মিচি পাইলাম সমীপত এটা প্ৰকাণ্ড বনৰীয়া হাতী আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হয় বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাৰ ৰঙাপাহাৰ বনা আঞ্চলিকৰ অধীনস্থ ধনখিৰি মিচি পাইলাম সমীপত এটা প্ৰকাণ্ড বনৰীয়া হাতী আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হয় বৃহস্পতিবাৰে বন কৰ্মীয়ে আঘাতপ্ৰাপ্ত হাতীটোক টেংকুৰ লাইজাৰৰ সহায়ত অচেতন কৰি চিকিৎসা প্ৰদান কৰা হয় কাজিৰঙাৰ পৰা ডক্টৰ প্ৰাণজিৎ বসুমতাৰীৰ নেতৃত্বত অহা চিকিৎসকৰ এটা দলে বন বিভাগৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি আহি যাৱতীয় চিকিৎসা প্ৰদান কৰে হাতীটোক সুভৰিত গুলি লগা হাতীটোৰ গুৰুত্ব আঘাত সম্পত্তি দেখা পোৱা নাই সেয়ে শীঘ্ৰে আৰোগ্য হৈ উঠাৰ আশা কৰা হৈছে বন বিভাগে উল্লেখ্য হাতীটো নাগালেণ্ডৰ ইটাংকি বনাঞ্চলৰ পৰাই গুলি লাগি অহাৰ সন্দেহ কৰিছে বন বিষয়া ধনী ৰংপিয়ে আচ্ছা এইটো দোতাল হাতী নহয় মকনা হয় এডাল্ট ফুল গ্ৰাউণ্ড আৰু হাতীটো ৰাইট সাইড ফ'ৰ লিম্বত ইঞ্জুৰি আছে আৰু মানে তাৰ হাড্ডিটো অলপ ইঞ্জুৰি হৈছে লুকছ লাইক বুলেট শ্বট কিন্তু আমি তাক ট্ৰেংকুলাইজ কৰি পেলাই যিখিনি ছাপৰ্টিভ ট্ৰিটমেণ্ট লাগে সেইখিনি আমি আজি দিলোঁ যোৱা পৰহি তাক আমাৰ ফৰেষ্ট ষ্টাফ আৰু যিখিনি আমাৰ ইয়াতে কনজাৰ্ভেশ্যনিষ্ট আছে ইহঁতে এনিমেলটো চাইটিং কৰিছিলে তাৰপিছত যোৱাকালি আমাক খবৰ দিছিলে তো গতিকে আমি যোৱাকালিয়ে কাজিৰঙাৰ পৰা আহি ইয়াত উপস্থিত আৰু আজি আমি কামখিনি জাষ্ট অলপ আগতে শেষ কৰি দিলোঁ কি বুলেট লাগিছে বুলি অনুভৱ হৈছে আপোনাৰ যে কাণ্ট্ৰি মেড গান বুলেট শ্বট হ'ব পাৰে আমি ইয়াতে এক্সৰে সুবিধাটো নহয় আৰু বনৰীয়া হয় এইটো এক্সৰেটো সম্ভৱ নহয় তো গতিকে আমি জেনেৰেল ট্ৰিটমেণ্ট যিখিনি ছাপৰ্টিভ লাগে সেইখিনি আমি দিয়া হ'ল কেইটা বুলেট লাগিছে বাৰু এটাই ইঞ্জুৰি আছে সেইটো ইঞ্জুৰিত ভাল হ'ব লাগে মই যিখিনি চাইছোঁ এইটো মেজৰ ইঞ্জুৰি মই ইমানখিনি ভাবা নাই বাকীখিনি কম্পাৰিজনত আৰু এনেকৈ আপোনাৰ বেহুচ কৰিবলৈ কেইটা ইনজেকশ্যন ব্যৱহাৰ কৰা হ'ল তাতে বেহুচ মানে কি আমি দুটা দাঁত মাৰিছোঁ এটা দাঁতটোতো মানে ভালকৈ লগা নাই ছেকেণ্ড দাঁতটো তাত লাগি গৈছে এতিয়া ট্ৰিটমেণ্ট কৰি আকৌ আমি ট্ৰিটমেণ্ট কৰি জাষ্ট ৰিভাইভ কৰিছোঁ তাক সি অলৰেডি আমাক খেদিলে ৰিভাইভ হোৱাৰ পিছত এনেই কেইদিনৰ ভিতৰত সুস্থ হৈ উঠিব চাওক এনি ফ্ৰেকচাৰ ইহঁততো 3 সপ্তাহটো লাগে চাই লওঁ আমি মাজতে আকৌ আহি পেলাই আকৌ ইণ্টাৰভেন কৰিব পাৰোঁ নেকি আকৌ এবাৰ তো আজিৰ কাৰণে হৈ গ'ল তো নেক্সট টাইম আমি চিন্তা কৰিম আহিব পাৰোঁ গুলিটো ওলাবতো নোৱাৰিলে চাওক ইমান ইজি নহয় সেইখিনি কাম কৰিবৰ কাৰণে তো এনিমেলটো আমি লেটাৰাৰী কম্পেনচেট ৰাখিব লাগিব যদি ভাল নহয় কিবা এটা চিন্তা কৰিম সেইখিনি অপাৰেশ্যন কাৰণে তো সোনপ্ৰথমে যিখিনি প্ৰিলিমিনাৰী ট্ৰিটমেণ্ট লাগে সেইখিনি আজি দিয়া হয় সুস্থ হৈ যাব প্ৰিলিমিনাৰী ট্ৰিটমেণ্ট দিয়াৰ পিছত ডাইৰেক্টলি যে সুস্থ হ'ব এইটো ক'ব নোৱাৰিম প্ৰগন'চিছ এতিয়ালৈকে তাৰ গ্ৰেভে আছে কাৰণ হেভি এনিমেল ফ্ৰেকচাৰ এনিমেল ভেৰি ডিফিকাল্ট ধনখিৰিৰ পৰা টিংকু ডিফুচাৰ ৰিপৰ্ট কাট নিউজ
কাৰ্বি আংলং জিলা সদৰ ডিফুৰ সমীপৰ 6 মাইলত উদ্ধাৰ এডাল বিৰাটকায় অজগৰ সাপ মিঠিপাং গাঁৱৰ নিবাসী ৰাজু টিছৰ নামৰ লোকজনে আজি পুৱা হাবিলৈ গৈছিল পাচলি বিচাৰিবলৈ গৈ লোকজনে উদ্ধাৰ কৰে সাপডাল কাৰ্বি আংলং জিলাৰ সদৰ ডিফুৰ সমীপৰ 6 মাইলত উদ্ধাৰ এডাল বিৰাটকায় অজগৰ সাপ মিঠিপাং গাঁৱৰ নিবাসী ৰাজু টিছৰ নামৰ লোকজনে আজি পুৱা হাবিলৈ গৈছিল পাচলি বিচাৰিবলৈ গৈ লোকজনে উদ্ধাৰ কৰে সাপডালক সম্পত্তি চমজাই দিয়া হৈছে বন বিভাগক 9 কেজি ওজনৰ 11 হাত দীঘল অজগৰ সাপডালক ৰাজু টিছো বন বিভাগক চমজাই দি বৰ্তমান স্বস্তিৰ নিশ্বাস পেলাইছে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানটা সামৰিছোঁ ধন্যবাদ